নমস্কাৰ হেল্প প্লাছলৈ স্বাগতম জনাইছো মই সমুজ্জ্বল দত্ত আজি আমাৰ সৈতে আছে নিউৰোসাৰ্জাৰী ডাক্তৰ দিব্যজ্যোতি বৰা ডাঙৰীয়া আপোনাক আদৰণি জনাইছো নাৰায়ণা হস্পিটেল আমিনগাঁৱৰ নিউৰোসাৰ্জাৰী বিভাগৰ ডাক্তৰ দিব্যজ্যোতি বৰা ডাঙৰীয়াৰ সৈতে আমি কিছু কথা পাতিম বিষয়টো হৈছে যে বৰ্তমান সময়ত কেনেকুৱা ধৰণৰ ৰোগবোৰে মানুহক বিশেষভাৱে সমস্যাৰ দিশলৈ লৈ গৈছে আৰু এই ক্ষেত্ৰত নাৰায়ণা হস্পিটেলে কেনেদৰে কাম কৰি গৈছে কেনেদৰে মানুহক এই ক্ষেত্ৰত সজাগ কৰিব পাৰিছে বহুতৰে জীৱন ঘূৰাই দিবলৈ সক্ষম হৈছে নাৰায়ণা হস্পিটেলে আৰু সেইভাবে নাৰায়ণা হস্পিটেলৰ এই ক্ষেত্ৰত নাম আছে অসমৰ প্ৰেক্ষাপটত নাৰায়ণা হস্পিটেলৰ যি কৃতিত্ব এই ক্ষেত্ৰত চিকিৎসা সেৱাৰ ক্ষেত্ৰত যেনেদৰে আগবাঢ়ি গৈছে নাৰায়ণা হস্পিটেল আসলতে এই বিষয়টোক লৈ আমি বহু কথা পাতিবলগীয়া আছে আৰু ডাক্তৰ দিব্যজ্যোতি বৰা ডাঙৰীয়াৰ সৈতে আমি আজি কিছু কথা পাতিম আপোনাক আদৰণি জনাইছো আৰু প্ৰথমতে আমি কিছু কথা যেহেতু পাতিম এটা কথা কৈ ল'ব বিচাৰিছো যে আপুনি এই ক্ষেত্ৰখনৰ সৈতে চিকিৎসা ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ এটা মন হয়তো প্ৰথমতে আহি পৰিছিল যে শৈশৱৰ পৰা যেতিয়া আপুনি পঢ়া শুনাৰ জৰিয়তে আগবাঢ়ি গৈ আছিল চিকিৎসা সেৱা খণ্ডটোৰ কেনেদৰে ভাবিছিল যে মোৰ মনলৈ এনেকুৱা এটা ভাব আহিছে মই পিছলৈ এইটো বিভাগ মই বাছি ল'ম আৰু মই এনেদৰে চিকিৎসা সেৱাৰ জৰিয়তে আগবাঢ়ি যাম বা ৰাইজৰ সেৱা কৰিম এই ক্ষেত্ৰত মোৰ নিজৰ যিখিনি কৰণীয় মই কৰিম বা এনেদৰে মনলৈ এটা ভাব আহিছিল সেই প্ৰথম আৰম্ভণিটোৱে আপোনাৰ পৰা জানি ল'ব বিচাৰিছো কেনেদৰে মনলৈ ভাব আহিছিল সৰুতে আমি যেতিয়া পঢ়া শুনা কৰি আছিলোঁ সেই সময়তে দেখোঁ যে মানে যিখিনি ডক্টৰখিনিৰ যিখিনি কাম বা যিখিনি তেওঁলোকে পেচেণ্টক যি ধৰণে ট্ৰিটমেণ্ট কৰে যি ধৰণে ডক্টৰ বুলি নহয় ডক্টৰ নাৰ্ছ আমাৰ হেল্থ কেয়াৰ যিটো এষ্টাব্লিছমেণ্ট হয় যি ধৰণে তেওঁলোকক ৰোগীক সেৱা কৰে বা সেইখিনি দেখি পেলাই আমি যথেষ্টখিনি ইনস্পায়াৰ্ড হ'লোঁ মানে আমি যেতিয়া মোৰ মা দেউতা বা পেৰেণ্টছক কেতিয়াবা হস্পিটেললৈ লৈ গ'লে আমি দেখোঁ যে তেওঁলোকে কি ধৰণে কাম কৰে কেনেকৈ কথা বতৰা পাতে বা কি ধৰণে ৰোগী এজনক আৰোগ্য কৰি পঠাব পাৰে ত' সেইবিলাক দেখি পেলাই অলপমান মানে ইনস্পিৰেশ্যনটো সেই তেনেকৈ দেখি হস্পিটেললৈ গৈ ডক্টৰক দেখি মানে তেতিয়া মনলৈ এটা ভাব আহিলে আৰু তাৰপাছত পঢ়া শুনাৰ ক্ষেত্ৰত কেনেদৰে আগবাঢ়ি গ'ল প্ৰথমতে আপোনাৰ বিষয়ে জানি লৈছোঁ মই স্কুলিং গুৱাহাটীতে আমাৰ আনন্দ একাডেমী হাইস্কুলৰ পৰা পাছ কৰা তাৰপিছত মই হাই ছেকেণ্ডেৰী কটন কলেজৰ পৰা পাছ কৰিলোঁ 2004 তাৰপিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় তাৰ পৰা আমি MBBS কৰিলোঁ কৰি উঠি তাৰপিছত ডিব্ৰুগড় মেডিকেল কলেজ তাৰ পৰা মই MS কৰিলোঁ MS কৰি উঠি তাৰপিছত ফাৰ্ডাৰ মোৰ ইচ্ছা কৰিছে মই নিউৰোচাৰ্জাৰীত অলপমান কাম কৰোঁ যিহেতু আমাৰ ক্ষেত্ৰত নিউৰোচাৰ্জাৰী যথেষ্টখিনি সেয়া অলপমান কাম কাজ কৰিবলৈ বাকী আছে চ' অলপ আগ্ৰহ মানে মন গ'ল যে নিউৰোচাৰ্জাৰীত ফালে অলপ পঢ়া শুনা বা ষ্টাডিজখিনি আগবঢ়াওঁ তাৰপিছতে মাদ্ৰাছ মেডিকেল কলেজ চেন্নাইৰ পৰা মই MCH কৰিলোঁ নিউৰোচাৰ্জাৰী তাৰপিছত সেইটো কৰি উঠি পেলাই দেন মই আকৌ আৰু কিবা এটা কৰিবলৈ মন গ'ল যে আৰু কিবা কৰিব পাৰে নেকি আৰু দেন তেতিয়া আমি ফেল'শ্বিপ এটা কৰিলোঁ এণ্ডস্কোপিক নিউৰোচাৰ্জাৰীৰ ওপৰত জামুলপুৰৰ পৰা ফেল'শ্বিপ এটা কৰিলোঁ এবছৰীয়া ফেল'শ্বিপটো কৰি পেলাই আকৌ ঘূৰি আহিলোঁ ইয়াতে কাম কৰিম বুলি ঠিক আছে আমি যিখিনি কথা পাতিছোঁ যে নিউৰোচাৰ্জাৰীৰ বহু বিষয় আহি পৰে স্নায়ু ৰোগৰ ক্ষেত্ৰত মানুহৰ কিমান এটা সমস্যা আহি পৰে হঠাতে আপুনি সেইখিনি অভিজ্ঞতা আপুনি পাইছে এতিয়াৰ প্ৰথম বিষয়টো আমি এনেকুৱাকৈ আৰম্ভ কৰোঁ যে আজিকালি প্ৰথমতে আৰম্ভ হৈ যায় বেক পেইন আৰম্ভ হৈ যায় বহুতৰে যে আমি লাহে লাহে বয়স বাঢ়ি অহাৰ লগে লগে 30 বছৰমান অতিক্ৰম কৰাৰ লগে লগে মানুহৰ দেখিবলৈ পোৱা যায় যে বেক পেইন ভয়ংকৰ ৰূপত হয় আৰু বিশেষভাৱে আজিকালি কম্পিউটাৰত বহি কাম কৰি থকা বা সেই মানুহখিনিৰ আমি দেখিবলৈ পাওঁ যে বেক পেইন খুব বেছি এনেকুৱা এটা পৰিস্থিতি হৈ পৰে সেয়া আৰম্ভণি নেকি এনেকুৱা এটা একচুৱেলি এতিয়া বেক পেইন এইটো আমাৰ ইট ইজ এ প্ৰাইজ অফ ষ্টেণ্ডিং ইৰেক্ট আমি যে থিয় হৈ খোজকাঢ়ি থাকোঁ যে আমাৰ গোটেই স্পাইনটোৱে গোটেই বডিটোৰ লোডটো লগা হয় লোৱাৰ বেকটোৱে চ' সেইখিনি সময়ত আমাৰ যিটো ভাৰ্টিব্ৰা থাকে দুডাল ভাৰ্টিব্ৰা থাকে তাৰ মাজত ডিস্ক থাকে চফ্ট ডিস্ক এই কুশ্যন চ' গোটেই বডি ৱেইটটো সেই কুশ্যনৰ থ্ৰুদি ডিচিপেট হয় যদি আমাৰ বহাৰ প'ষ্টাৰটো বা আমাৰ কাম কৰাৰ প'ষ্টাৰটো প্ৰপাৰ নহয় তেতিয়াহ'লে আমাৰ এই যিটো ডিস্ক থাকে বা ভাৰ্টিব্ৰাল যিটো ষ্ট্ৰাকচাৰ থাকে তাৰ ওপৰত লোডটো বহুত বেছি পৰি যায় বহুত বেছি পৰিমাণে পৰে সেই সময়তে আমাৰ বেক পেইন বা তেনেকুৱা ধৰণৰ কিছুমান সেয়াবিলাক সমস্যাবিলাক আৰম্ভ হয় চাবলৈ গ'লে যদি ক'বলৈ যাওঁ বয়সৰ যেনেকৈ বাঢ়ি যায় তেনেকৈ আমাৰ ডিজেনেৰেশ্যনো যিবিলাক আমাৰ ভাৰ্টিব্ৰেল বডিটো আছে মানে যিকেইটা তাতে আমাৰ 33ডাল সেয়া থাকে ভাৰ্টিব্ৰা থাকে চ' লাহে লাহে ক্ৰমান্বয়ে ডিজেনেৰেশ্যন হ'বলৈ হয় জইণ্টছবিলাকৰ ডিজেনেৰেশ্যন হ'বলৈ হয় ব'নছবিলাকৰ ডিজেনেৰেশ্যন হ'বলৈ হয় ভাৰ্টিব্ৰেল যিটো কুশ্যন থাকে মানে ডিস্কটো ডিজেনেৰেশ্যন হ'বলৈ হয় আৰু তাৰ ফলত লাহে লাহে আমাৰ বেক পেইনটো আৰম্ভ হয় আৰু আজিকালি অবেচিটি
সেইটো ৱেইট মানে অভাৰ ৱেইট হ'লেও লাহে লাহে ব্ৰেক তাতো সেইটো ব্ৰেক পেইনটো মানে কম্পাউণ্ড কৰে মানে এফেক্ট কৰে দেন আপোনাৰ ধৰি লওক শ্লিপ ডিস্ক যিটো অতিকৈ কমন প্ৰব্লেম সেইটো শ্লিপ ডিস্ক হ'লে কি হয় সাধাৰণতে আমাৰ লাহেকৈ প্ৰথমতে ধৰি লওক এটা ডিস্কটো মানে বস্তু এটা চিলিকনৰ নিচিনা বস্তু এটা ছফ্ট বস্তু এটা যিটো কুশ্যনৰ নিচিনা কাম কৰে বস্তুটো চ' যেতিয়া কেতিয়াবা কি হয় আমি অভাৰ এক্সাৰশ্যন বা অভাৰ ইউজ কৰিলে কি হয় এইটো কেতিয়াবা ৰাপচাৰ হৈ যাব পাৰে ৰাপচাৰ হৈ পেলাই আহি মানে আমাৰ বেক পেইনটো ইনিচিয়েশ্যনটো তেনেকৈ ধৰে তাৰপিছত লাহেকৈ কি হয় ডিস্কটো ওলাই আহি পেলাই আমাৰ কোনোবা এটা ছাইডে নাৰ্ভডাল যদি হেঁচা মাৰি ধৰে এই বিষটো ভৰিৰ ফালে তললৈ যাবলৈ যেনেকৈ মানুহে কৈছে কঁকালত বিষ আছিলে ভৰিলৈ যায় আজিকালি জিন কৰে ভৰি নামনেছ নিচিনা হয় চ' এইটো শ্লিপ ডিস্ক হ'লে সাধাৰণতে তেনেকুৱা ধৰণৰ ইছ্যুজবিলাক হয় আৰু সেইটোৰ পৰা মানে যদি ভাল হ'বলৈ বিচাৰে চিকিৎসাটো ততাতৈয়াকৈ লাগিবই 95% কেচেছ অফ শ্লিপ ডিস্কত আপোনাৰ মেডিচিনেদি ট্ৰিটমেণ্ট হৈ যায় 95% কেচেছ আপোনাৰ খুব কম পাৰ্চেণ্ট কেচেছতহে অপাৰেশ্যন বা বেলেগ ধৰণৰ ইণ্টাৰভেনশ্যনৰ দৰকাৰ পৰে মেক্সিমাম কেচেছ অফ বেড য'ত আমি মেডিচিন কনজাৰভেটিভ ট্ৰিটমেণ্ট বেড ৰেষ্ট সেইখিনি দি পেলাই আমি ট্ৰিটমেণ্ট কৰিব পাৰোঁ এতিয়া যদি ঘপককৈ এতিয়া ধৰি লওক একিউট পেইন এটা হৈছে কাৰোবাৰ চ' ঘৰতে আমি কি ৰেমেডি ল'ব পাৰোঁ তেনেকুৱা ধৰণৰ কিছুমান থাকে যদি হট ফাৰ্মেণ্টেশ্যন তেনেকুৱা কৰিলে কেতিয়াবা কি হয় মানে আমাৰ মাচলটো শ্বুট কৰে গৰম হট ৱাটাৰ বেগ এটা ল'লে মাচলটো শ্বুট কৰিব ব্লাড ছাপ্লাইটো বাঢ়িব ডেট অলছ' গিভছ ছাম চৰ্ট অফ ৰিলিফ চিম্পল এনালজেচিক্স বা পেইন কিলাৰ বহুতখিনি ক্ষেত্ৰত আমাৰ কাম কৰে এতিয়া বেড ৰেষ্টৰ কথা যদি ক'বলৈ যাওঁ আগতে মানে বেড ৰেষ্ট কৈছিলে যে বহুত দীঘলীয়া বেড ৰেষ্ট এডভাইচ কৰিছিলে কিন্তু আজিকালি এইবিলাক নৰ্মছবিলাক চেঞ্জ হৈছে কিছুমান আজিকালি আমি খুব দীঘলীয়া বেড ৰেষ্ট কিন্তু মেক্সিমাম 2-3 দিনৰ বেড ৰেষ্ট মেক্সিমাম দীঘলীয়া বেড ৰেষ্ট লৈ কিয় মাচল ষ্টিফনেছটো বাঢ়ি যায় আৰু সেই ষ্টিফনেছটোৱে আকৌ আৰু কম্পাউণ্ড কৰে বেক পেইনটো চ' শ্বৰ্ট এমাউণ্ট অফ বেড ৰেষ্ট আৰু তাৰপিছত গ্ৰেজুৱেল মোবিলাইজেশ্যন এজ পাৰ দ্য কমফৰ্ট অফ দ্য পেচেণ্ট এণ্ড তেনেকৈ আমাৰ স্পণ্ডাইলাইটিছৰ ক্ষেত্ৰত স্পণ্ডাইলাইটিছৰ ক্ষেত্ৰতো ডিপেণ্ডছ অন দ্য মেক্সিমাম কেচেছ আমাৰ সেয়া এনালজেচিক্স আৰু চিম্পল সেয়া এক্সাৰচাইজেছ ফিজিঅ'থেৰাপি এক্সাৰচাইজ এইখিনি আমাৰ কামত দিব মেক্সিমাম কেছত খুব কম পাৰ্চেণ্ট কেচেছতহে আমাৰ চাৰ্জাৰী বা তেনেকুৱা নিচিনাবিলাকৰ সেয়া দৰকাৰ পৰে এইখিনিতে মানে আমি ক'ব লাগিব যে আমাৰ যিটো স্পণ্ডাইলাইটিছৰ কাৰণে আমাৰ যিটো পেৰাস্পাইনেল মাচল থাকে আমাৰ যিটো কোৰ মাচল সেই মাচলখিনি ষ্ট্ৰেংথেন কৰিলে আমি যথেষ্টখিনি আমাৰ যিটো সেয়া পৰা আছে বেক পেইন বা সেইখিনি পৰা আমি ফ্ৰী হৈ থাকিব পাৰোঁ যথেষ্টখিনি নহয় মই এটা বিষয় জানিব বিচাৰিছোঁ যে আমি এতিয়ালৈকে যিখিনি দেখিছোঁ বহুতৰে বেক পেইনটো কিমান আপুনিতো বহু এনেকুৱা অভিজ্ঞতা হৈছে এতিয়ালৈকে যে বহু মানুহ এতিয়া বেক পেইনৰ বিষয়ক লৈ বহু প্ৰশ্ন হয়তো আপোনালোকক কৰে যদি এই মুহূৰ্তত যিসকলে দ্য নিউজ প্লাছ চাই আছে হেল্থ প্লাছ চাই আছে ডক্টৰ দিব্যজ্যোতি বৰা ডাঙৰীয়া আছে আমাৰ সৈতে ষ্টুডিঅ'ত গতিকে তেখেতে বেক পেইন সন্দৰ্ভত বহুখিনি কথা কৈছে কোন বয়সৰ পৰা কিমান বয়সৰ পৰা মানে আৰম্ভ হৈ যায় আৰু কেতিয়া চিকিৎসকৰ কাষ চাপিব লাগে এই ক্ষেত্ৰত যদি কিবা এটা কয় মেক্সিমাম কজেছ অফ বেক পেইন আপোনাৰ এনেইতো সৰুৰ পৰাই দেখিবলৈ মানে এনেকুৱা মেক্সিমাম কজ আমি দেখোঁ য়াং পেচেণ্টছবিলাকৰ 30-35 ক্ৰছ কৰাৰ পিছত আৰু এইটো ক্ৰমান্বয়ে এইজ যেনেকৈ বাঢ়ি যায় তেনেকৈ বেক পেইনৰ ইঞ্চিডেঞ্চটো লাহে লাহে বাঢ়ি গৈ থাকে বস্তুটো এতিয়া আমি ক'ব লাগিব এনেইতো আপোনাক মেক্সিমাম বেক পেইন আপোনাৰ সাধাৰণ ট্ৰিভিয়েল মানে কজৰ কাৰণে হয় মানে সাধাৰণ কজৰ কাৰণে হয় যেনেকৈ মাচল স্পাজম মাচল ষ্ট্ৰেছ কৰিলে কোনোবাই ঘপককৈ বস্তু এটা দাঙি দিলে আনএকাষ্টম ৱেইট এটা দাঙি দিলে তেনেকৈ সেইবিলাক সাধাৰণ কাৰণৰ কাৰণে হয় যিটো কেইদিনমান ৰেষ্ট ল'লে বা হেয়াৰ ল'লে সাধাৰণ এনালজেচিক্সত ইম্প্ৰুভ হৈ যায় এতিয়া আমি ডেঞ্জাৰ চাইন বুলি যদি ক'বলৈ যাওঁ যিটো মানে অলপমান ভয় লগা বা যিটো হ'লে আপুনি অলপ কনচাৰ্ণ হ'ব লাগে আৰু ডক্টৰ এডভাইচ ল'ব লাগে সেই ধৰণৰ বেক পেইন যদি এতিয়া কিছুমান মানুহ থাকে যে ধৰি লওক কেঞ্চাৰ কেম'থেৰাপি লৈ আছে সেইবিলাক মানুহৰ যদি তেওঁলোকৰ যদি কেম'থেৰাপি বা যিকোনো ধৰণৰ ট্ৰিটমেণ্ট চলি আছে তেওঁলোকৰ যদি বেক পেইন হয় তেতিয়া আমি ইমিডিয়েটলি যাব লাগে যদি আনইণ্টেণ্ডেড ৱেইট লছ হয় খুব সোনকালে ৱেইট লছ হয় ডেট কেন বি এ চাইন অফ ভেৰি চিৰিয়াছ ডিজিজ আমি লগে লগে ডক্টৰৰ ওচৰলৈ এডভাইচ ল'ব লাগে কেতিয়াবা কিছুমান পেইন হয় শুই থাকোঁতে ৰাতি যদি মানুহজন শুই আছে ঘপককৈ পেইনত সাৰ পালে মানে কঁকালত মানে বিষ যদি হয় নকটাৰ্নেল পেইন যিটো কয় সেইটো পেইন যদি হয় তেতিয়া আমি ইট ইজ ছামথিং চিৰিয়াছ এণ্ড উই শুড অলৱেজ এপ্ৰ'চ এ ডক্টৰ আৰু কেতিয়াবা হ'ব পাৰে বেক পেইন এছ'চিয়েটেড উইথ ফিভাৰ জ্বৰ হয় যদি থাকে বা ৰেডনেছ চুৱেলিং যদি হয় পিঠিত তেনেকুৱা নিচিনা হ'লে ইট ইজ কেন বি চাইন্স অফ ইনফেকশ্যন এণ্ড অল স্পাইনেল ইনফেকশ্যন চ' উই শুড অলৱেজ টেক দ্য এডভাইচ অফ ডক্টৰ্ছ আৰু কিছুমান থাকে যেনেকৈ এতিয়া বেক পেইন হৈ পেলাই আপোনাৰ ধৰি লওক ভৰিত জিনজিননি খুব বেছিকৈ বাঢ়ি গৈছে খোজ কাঢ়িবলৈ অসুবিধা পাইছে নামনেছ হৈ গৈছে কেতিয়াবা ভৰিৰ উইকনেছো হ'ব পাৰে দিজ আৰ ভেৰি মানে চিৰিয়াছ চাইন্স অফ মানে নিউৰলজিকেল কম্প্ৰেশ্যন চাৰ্জাৰী দৰকাৰ হয়নে এই ক্ষেত্ৰত
এনেকুৱা ক্ষেত্ৰত হ'লে চাৰ্জাৰী দৰকাৰ আহি পৰে এনেকুৱা ক্ষেত্ৰত এনেকুৱা মেক্সিমাম এইবিলাক ডেঞ্জাৰ চাইন হয় এইবিলাক হ'লে সাধাৰণতে চাৰ্জাৰী তেতিয়া প্ৰয়োজন আহি পৰে তেতিয়া আপোনালোকে চাৰ্জাৰী কৰে প্ৰথম অৱস্থাত যেতিয়া আৰম্ভণিটো ঘটে সেই মুহূৰ্তত মেডিচিনৰ জৰিয়তে ঠিক হৈ যাব মই 95% কেছেছ অফ বেক পেইন কেন বি মেনেজ উইথ মেডিচিনছ অনলি 5% কেছেছত এনেকুৱা চাৰ্জাৰী দৰকাৰ আহি পৰিব কোনসকলৰ বাবে চাৰ্জাৰীৰ প্ৰয়োজন হ'ব যিসকলৰ এনেকুৱা ধৰি লওক আপোনাৰ নিউৰলজিকেল কম্প্ৰেশ্যন হৈছে যিসকলৰ মানে আপোনাৰ ধৰি লওক নাৰ্ভ কম্প্ৰেশ্যন হ'লে মই যেনেকৈ ক'লোঁ ভৰি উইকনেছ যদি আহি যায় ব্লাডাৰ বাৱেল পেচাব চেচাব ৰখি যায় বা তেনেকুৱা নিচিনা চিমটমছবিলাক যদি আহে কাৰোবাৰ ধৰি লওক আপোনাৰ ইনফেকশ্যন হৈছে কিবা হৈছে ইনফেকশ্যন হৈ পেলাই নাৰ্ভৰ ওপৰত বা আমাৰ যিটো মেইন স্পাইনেল কৰ্ড তাৰ ওপৰত হেঁচা পৰিছে তেতিয়া উই নিড টু ডু ড'জ ডিকম্প্ৰেছ কৰিব লাগে বা তেনেকুৱা নিচিনা সেইটোৱে ষ্ট্ৰ'ক যদি হৈ যায় বহুতৰে ষ্ট্ৰ'কৰ কথা আহি পৰিব এতিয়া হঠাৎ অন্য দিশৰে আমি বেলেগ এটা এংগলত কথাখিনি কৈছোঁ বেক পেইনৰ পৰা আঁতৰি আহিছোঁ আমি ষ্ট্ৰ'কৰ প্ৰসংগলৈ আহিছোঁ নিউৰ' চাৰ্জাৰীৰ ক্ষেত্ৰত আপুনি যিখিনি অভিজ্ঞতা এতিয়ালৈকে লৈছে বা নাৰায়ণা হস্পিটেলৰ বিশেষভাৱে আমি এটা কথাত জানো যে কাৰোবাৰ যদি হঠাৎ ষ্ট্ৰ'ক হয় সেই মুহূৰ্তত নাৰায়ণা হস্পিটেললৈ নিবলৈ বহুতেই মানে ৰেফাৰ কৰে বা সেই মুহূৰ্তত নাৰায়ণা হস্পিটেললৈ ৰোগীজনক লৈ যায় এনেকুৱা কি ব্যৱস্থা আছে নাৰায়ণা হস্পিটেলত বহু ৰোগী এতিয়া সুস্থ হৈছে যে ষ্ট্ৰ'ক হোৱাৰ পিছত তেওঁক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত নাৰায়ণা হস্পিটেলৰ যিটো পদক্ষেপ সেইটো কেনেকুৱা আৰু আমি যিমানবোৰ ঘটনা বহু দেখিবলৈ পাওঁ যে নাৰায়ণলৈ নিয়াৰ পিছত সুস্থ হৈ উঠাৰ আমি উদাহৰণ প্ৰায়খিনি দেখিবলৈ পাওঁ গতিকে সেই ষ্ট্ৰ'কৰ প্ৰসংগলৈ আহিছোঁ আমি বেক পেইনৰ পিছত আকৌ আমি কথা পাতিম এতিয়া নাৰায়ণা হস্পিটেলৰ যিটো আমাৰ ষ্ট্ৰ'ক বুলি ক'লে পেচেণ্ট এজন যেতিয়া লগে লগে আচলতে ট্ৰিটমেণ্টটো আৰম্ভ হয় ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে পেচেণ্টজন ষ্ট্ৰ'ক হোৱাৰ লগে লগে ইমিডিয়েটলি যিজন ইমাৰ্জেঞ্চি এম্বুলেঞ্চ আমাৰ ৰেড এম্বুলেঞ্চৰ ছাৰ্ভিচ আছে বা যিখিনি তেওঁলোকে লগে লগে পেচেণ্টজন লৈ পেলাই যিমান পাৰি সোনকালে ইমাৰ্জেঞ্চিলৈ আহিলে হস্পিটেল আহি পালেহি ইমাৰ্জেঞ্চিত আমাৰ যিটো নাৰায়ণা যিটো ইমাৰ্জেঞ্চি ইউনিট আছে সেইটো হাইলি ট্ৰেইন ডক্টৰ্ছ ছফিষ্টিকেটেড এটা ইমাৰ্জেঞ্চি ইউনিট এটা আছে য'ত আমাৰ ইমিডিয়েটলি পেচেণ্টক যিখিনি লাগে লগে লগে ট্ৰিটমেণ্টত আৰম্ভ কৰি দিব পৰা ব্যৱস্থা গোটেইখিনি আছে যদি ইনটিউবেশ্যন লাগে বোলে লগে লগে ইনটিউবেটে হৈ গ'ল বা যিখিনি লাগে মেডিচিন যিখিনি লাগে গোটেইখিনি ষ্টাৰ্ট হ'ল 24/7 আমাৰ নিউৰলজিষ্ট নিউৰ' চাৰ্জন 24/7 থাকে গোটেইখিনি ব্যৱস্থা আছে তাত লগে লগে আমাৰ যিটো এতিয়া ধৰি লওক যিখিনি পেচেণ্টক আই চি ইউ লাগিলে তাত যিখিনি ষ্টেট অফ দ্য আৰ্ট আই চি ইউ গোটেইখিনি ইকুইপমেণ্টছ উইথ এক্সপিৰিয়েঞ্চ ডক্টৰ্ছ গোটেইখিনি তাত মজুত থাকে সদায় 24/7 চাৰ্ভিচ চ' সেইখিনি লগে লগে আমাৰ সেইখিনি মানে ট্ৰিটমেণ্ট যিটো চেইন হয় তাত কেতিয়াও ব্ৰেক নহয় ব্ৰেক হ'বলৈ নাপায় মানে এটা কণ্টিনিউৱাছ এটা ৰিডিমত ট্ৰিটমেণ্টটো চলিয়ে থাকে তাৰপিছত পেচেণ্টজন আই চি ইউ গৈ পালে গোটেইখিনি ষ্টেবিলাইজ হ'ল ৰিচাৰ্চিটেড হ'ল তাৰপিছত পেচেণ্টজনক ধৰি লওক অপাৰেশ্যনৰ দৰকাৰ পৰিলে 24/7 আমাৰ অপাৰেশ্যনৰ ছাৰ্ভিচটো থাকে যেতিয়াই দৰকাৰ হয় যি সময় দৰকাৰ হয় তেনেকৈ তাৰপিছত অপাৰেশ্যনৰ কাৰণে আমাৰ যিখিনি কনজাৰ্ভেটিভ ট্ৰিটমেণ্টটো সেই তেওঁলোকৰ ট্ৰিটমেণ্টটো আই চি ইউত ভাল ধৰণে চলিয়ে থাকিলে তাৰপিছত আমাৰ সেই হিচাপে গোটেইখিনি ইমাৰ্জেঞ্চি ছাৰ্ভিচেছখিনি যদি আমি লগে লগে দিব পাৰোঁ এজ এ ষ্ট্ৰ'ক ইউনিট এজ এ টীম গোটেইখিনি যদি আমি দিব পাৰোঁ দেন আমি আউটকামটো ভাল এটা আউটকাম দিবলৈ আমাৰ সেয়া হয় সুবিধা হয় গতিকে তেনেকুৱা যিখিনি এতিয়ালৈকে আপোনালোকে ৰোগীক সুস্থ কৰি তুলিছে তেওঁলোকেও তাৰ পাছত আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু নাৰায়ণা হস্পিটেলৰ সেই ক্ষেত্ৰত মানে কথা শেষ কৰিব নোৱাৰি কৈ পেলাই তেওঁলোকৰ যিখিনি সফলতা সেইটো আমি সকলোৱে স্বীকাৰ কৰে এতিয়া আহিছোঁ আমি অন্য এটা প্ৰসংগলৈ যিহেতু এই নিউৰ' চাৰ্জাৰীৰ প্ৰসংগটো অহাৰ লগে লগে কোনসমূহ বিষয় এই নিউৰ' চাৰ্জাৰীৰ লগত জড়িত হৈ থাকে নিউৰ' চাৰ্জাৰীৰ বিভাগটোৰ লগত কোনখিনি কথা জড়িত হৈ থাকে এগৰাকী নিউৰ' চাৰ্জাৰী কনচালটেণ্ট হিচাপে মই যদি আপোনাৰ যিখিনি মনৰ ভাৱ মই জানিব বিচাৰোঁ তেতিয়া কোনখিনি বিষয় ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকে আৰু নিউৰলজি আৰু নিউৰ' চাৰ্জাৰীৰ প্ৰেক্ষাপট নিউৰলজিষ্ট আৰু নিউৰ' চাৰ্জাৰীৰ প্ৰেক্ষাপটটোত যদি সাধাৰণ মানুহখিনিৰ বাবে জানিবলৈ হয় আপুনি তেওঁলোকক কি বুলি ক'ব বিচাৰিব নিউৰ' চাৰ্জাৰীত কোনখিনি থাকে বিশেষভাৱে সেইখিনি ক'বলৈ কৈছোঁ নিউৰ' চাৰ্জাৰীত আমি গোটেইখিনি ব্ৰেইন আৰু স্পাইন গোটেই এজ এ হোল আমি গোটেই ছিষ্টেমটো ট্ৰিট কৰোঁ ইনক্লুডিং পেৰিফেৰেল নাৰ্ভছ এণ্ড হলছ নিউৰ' চাৰ্জাৰী যিখিনি অপাৰেবল মানে যিখিনি ইণ্ডিকেশ্যন থাকে এতিয়া নিউৰ' চাৰ্জাৰী বুলি ক'বলৈ গ'লে প্ৰথমতে আমি যদি ষ্টাৰ্ট কৰোঁ ইমাৰ্জেঞ্চি আমি হেড ইঞ্জুৰিৰ পৰা ষ্টাৰ্ট কৰিব লাগিব হেড ইঞ্জুৰি প্ৰথমতে অল কাইণ্ডছ অফ হেড ইঞ্জুৰি চব ধৰণৰ হেড ইঞ্জুৰি গোটেইখিনি আমি সেয়া কৰিব লাগে তাত আপোনাৰ EDH SDH লৈ পেলাই ফ্ৰেকচাৰ আহিলে কিবা
বহুতখিনি বস্তু আহিব দেন তাৰপিছত আহিলে ষ্ট্ৰ'কখিনি এতিয়া আমাৰ ষ্ট্ৰ'কতো আমি যিটো আমাৰ অ'পেন চাৰ্জাৰীটো ডিকম্প্ৰেশ্যন এইবিলাকতো থাকেই তাৰ লগতে আজিকালি এটা এণ্ডস্কোপিক চাৰ্জাৰী আছে মিনিমেলি ইনভেচিভ কি হ'ল চাৰ্জাৰীও আহিছে চ' আমাৰ তাতে সেইখিনি বস্তু আহি গ'ল নিউৰ চাৰ্জাৰী দেন তাৰপিছত ব্ৰেইনৰ ফালৰ পৰা চাবলৈ গ'লে ব্ৰেইন টিউমাৰ্ছবিলাক আহিলে যিখিনি আহে ব্ৰেইন টিউমাৰ্ছ তাত বিভিন্ন ধৰণৰ ব্ৰেইন টিউমাৰ থাকে দেন আপোনাৰ বেলেগ ভাস্কুলাৰ কজেছ কিছুমান আহিব যেনেকুৱা কেতিয়াবা কিছুমান থাকে আমাৰ এনিউৰিজিম বুলি কয় সেইটো এটা ধৰণৰ ষ্ট্ৰ'কেই হয় এটাতো আমাৰ কিছুমান এবনৰ্মেল ব্লাড ভেচেল থাকে যিটো ৰাপচাৰ হয় চ' সেইখিনিও আমাৰ নিউৰ চাৰ্জাৰী পাৰ্চপেক্টিভতে আহে বস্তুখিনি আজিকালি বেলেগ ধৰণৰ নিউৰ ইণ্টাৰভেনশ্যনো ওলাইছে দেন আপোনাৰ ধৰি লওক তাৰপিছত আমি স্কাল বেছ চাৰ্জাৰী গোটেইখিনি স্কাল বেছ আপোনাৰ ট্ৰান্সনেজেলি গৈ পেলাই কিছুমান ব্ৰেইনৰ টিউমাৰ তেনেকৈ উলিয়াব পাৰি এণ্ডস্কপি ইণ্টাৰভেণ্টিকুলাৰ এণ্ডস্কপি কৰি পেলাই কিছুমান টিউমাৰ তেনেকৈ উলিয়াব পাৰি সেই ধৰণৰ দেন আমাৰ স্পাইনলৈ আহিলে আমাৰ এণ্ডস্কপি কৰি পেলাই যেনেকৈ মই শ্লিপ ডিস্ক বুলি ক'লোঁ এতিয়া শ্লিপ ডিস্কৰ প্ৰায়ভাগ অপাৰেশ্যন আজিকালি এণ্ডস্কপিৰ দ্বাৰাই কৰিব পাৰি জাষ্ট আপুনি চাব চেণ্টিমিটাৰ মানে 1 চেণ্টিমিটাৰতকৈও কম ইনচিশ্যন এটা দি পেলাই আপুনি ডিস্কটো উলিয়ালে নাৰ্ভডাল ফ্ৰী কৰিলে সেইখিনি কৰিব পাৰে দেন আপোনাৰ মিনিমেলি ইনভেচিভ আমাৰ স্পাইনেল ফিক্সেশ্যন এতিয়া ধৰি লওক পেচেণ্টৰ স্পাইন ফ্ৰেকচাৰ এটা হৈছে ফিক্স কৰিব লাগে সেইটো আমি এতিয়া অ'পেন কৰি পেলাই কৰিব নালাগে ফুটা কৰি হোল কৰি পেলাই উই কেন ফিক্স দ্য স্পাইন তেনেধৰণৰ আজিকালি নতুন ধৰণৰ প্ৰযুক্তি বহুত আগবাঢ়ি গৈছে এতিয়া বহুত গতিকে কোনো কাৰণতে চিন্তা কৰিবলগীয়া বিষয় নাই মানে আগতে যিটো অপাৰেশ্যনত মানুহে ভয় খাবলগীয়া হৈছিল এইটো মানে খুব এঘণ্টা আধা ঘণ্টাৰ ভিতৰতে মানুহ সুস্থ হৈ গুচি আহিব পৰা এটা অৱস্থা মানে ছেফটি ইণ্ডেক্স অলপ বাঢ়িছে আগতকৈ ছেফ হৈছে বস্তুবিলাক প্ৰচিডিউৰবিলাক মানে যেনেকৈ টেকন'লজিটো আগবাঢ়িছে তেনেকৈ আমাৰ মেডিকেল ফিল্ডতো ছেফটি এছপেক্টটো যথেষ্টখিনি আগবাঢ়িছে এতিয়া মানে বহুতখিনি বস্তু আমাৰ অতীত চাবলৈ গ'লে যে আমি হাই এণ্ড ইকুইপমেণ্টছখিনি চাওঁ আমাৰ এতিয়া মাইক্ৰস্ক'প আছে আমি যিবিলাক ব্ৰেইন টিউমাৰ্ছ হওক বা কিছুমান স্পাইনেল চাৰ্জাৰী আমি মাইক্ৰস্ক'পৰ দ্বাৰা কৰোঁ বস্তুটো চাতে মিনিমেল সেইখিনি কৰিব পাৰি মানে নাৰ্ভৰ সমস্যাখিনিৰ কথাটো আমি গম পাইছোঁ বা সেইখিনি কেনেকুৱা দেখিছোঁ কোনটো পৰ্যায়ত হ'লে চিকিৎসকৰ কাষ চাপিব লাগে বুলি আপুনি ক'ব বিচাৰিব কোনটো পৰ্যায়ত মানে কেনেদৰে গম পাব বা কোনটো পৰ্যায়ত চিকিৎসকৰ কাষত যে যাব লাগে বা চিকিৎসাৰ যে খুব বেছি প্ৰয়োজন হৈছে সেই কথাটো মানুহে কেনেকৈ গম পাব নাৰ্ভৰ ক্ষেত্ৰত মানে ধৰি লওক এতিয়া সাধাৰণতে আমাৰ ওচৰলৈ যিখিনি পেচেণ্ট আহে পেইন বুলি কৈ পেলাই পেইন বুলি কৈ পেলাই বা জিনজনি হৈ পেলাই হাত ভৰি জিনজনি ভৰি জিনজনি খুব বেছি সেই ধৰণৰ যেতিয়া ধৰি লওক আপোনাৰ ভৰিখন কঁকালৰ বিষ হৈছে ভৰি জিনজিননিটো আৰম্ভ হৈছে আৰু এইখিনি সময়ত আপুনি ডক্টৰজনৰ কাষ চাপিব লাগে এইখিনি সময়তে আপোনাৰ নাৰ্ভটো ইনিচিয়েল ইৰিটেশ্যন হোৱা আৰম্ভ হয় এইখিনি সময়তে যদি আমি ট্ৰিটমেণ্টটো কৰিব পাৰোঁ হয়তো অপাৰেশ্যন নোহোৱাকৈও পেচেণ্টজন আৰোগ্য হৈ যাব পাৰে লগতে আপোনাৰ ধৰি লওক এতিয়া কিছুমান ধৰি লওক মূৰৰ বিষে ধৰি লওক নাই এতিয়া সেইটো নাৰ্ভৰ ৰিলেটেড হেডেক যদি হৈ থাকে এতিয়া কোনকেইটা হেডেক আপোনাৰ চিৰিয়াছ যদি সেয়া থাকে মানে সাধাৰণতে মেক্সিমাম কেছ অফ হেডেক মাইগ্ৰেইন বা তেনেকুৱা নিচিনা সেইখিনিতে টেনশ্যন হেডেক হওক মাইগ্ৰেইন হেডেক হওক বা ষ্ট্ৰেছৰ কাৰণে আজিকালি আমাৰ যিটো লাইফষ্টাইল যথেষ্ট সেইখিনি থাকে এতিয়া কিছুমান ক্ষেত্ৰত যদি পাৰ্চিষ্টেণ্ট হেডেক হৈ থাকে হেডেকৰ কেৰেক্টাৰ চেঞ্জ হয় লগতে যদি জ্বৰ চৰ আহে বমি চমি ভাৱ হয় তেতিয়া আমি লগে লগে ডক্টৰৰ ওচৰত সেয়া কৰিব লাগে গতিকে সেইখিনি হোৱাৰ লগে লগে মানুহ যাব লাগে আৰু বা চিকিৎসাটো লোৱাটো প্ৰয়োজনীয় নহ'লে বাঢ়ি গৈ থাকিব প্ৰব্লেমবিলাক বাঢ়ি গৈ থাকিব আৰু এটা ষ্টেজৰ পিছত মানে কমপ্লিকেশ্যনবিলাকো বাঢ়ি যায় ট্ৰিটমেণ্টৰ এনেকুৱা হয় নেকি যে এটা বয়সৰ পিছত সেই সমস্যাটো সম্পূৰ্ণৰূপে নিৰাময় নহয় কিছু পৰিমাণে উপশম দিব পাৰি এনেকুৱা ধৰণৰ হয় নেকি এতিয়া মানে ডিপেণ্ডছ অন মানে এতিয়া কজটোৰ ওপৰত ডিপেণ্ড কৰে বস্তুটো কি ধৰণৰ কজ হৈছে কিছুমান ধৰণৰ এতিয়া আমি চাবলৈ গ'লে কিছুমান ধৰণৰ ব্ৰেইন টিউমাৰ বৰ বেয়া ধৰণৰ কিছুমান হাই গ্ৰেড টিউমাৰ যদি থাকে এইখিনি যদিও আমি চাৰ্জাৰী কৰোঁ গোটেই টিউমাৰটো কেতিয়াবা সেয়া নহয় বস্তুটো কিছুমান চেল এটা দুটা চেল যদিও কিছুমান থাকিও যায় আকৌ ৰিগ্ৰ' হোৱা বা যিবিলাক হাই গ্ৰেড গ্লাইমা বুলি কয় এইবিলাকত আৰু সম্পূৰ্ণৰূপে আৰোগ্য নহয়গৈ সেইটো আমি যদি অসমৰ যদি গাঁও এখনৰ এগৰাকী লোকে বা অসমৰ যদি কোনো ভিতৰুৱা অঞ্চলৰ অত্যন্ত ভিতৰুৱা অঞ্চলৰ কোনো লোকে শুনে যদি ব্ৰেইন টিউমাৰ হৈছে বুলি যদি শুনা পায় বা গম পায় তেতিয়া এনেকুৱা এটা মনত ভাৱ লয় যে এই কি হ'ব ঠিক নাই এনেকুৱা ধৰণৰ এটা মনলৈ ভাৱ আহি যায় কিন্তু এতিয়া সেইটো আপোনালোকৰ দৃষ্টিত সেইটো কথাটো আপুনি কি ক'ব এইটো চবৰে আহিব মানে বস্তুটো ব্ৰেইন টিউমাৰ বুলি যদি কয় যিকোনো মানুহে মানে ভাবিব যে দিছ ইজ দ্য এণ্ড অফ তেনেকুৱা নিচিনা ভাৱটো এটা আহে বাট এইটোৱে নহয় বস্তুটো আজিকালি যিটো এতিয়া ট্ৰিটমেণ্ট মডেলিটিজবিলাক যিবিলাক ওলাইছে আৰু যিমান ধৰণৰ ছেফলি চাৰ্জাৰীটো কৰিব পাৰি তো আজিকালি লাইফ এক্সপেক্টেঞ্চি ব্ৰেইন টিউমাৰ হ'লেও যথেষ্টখিনি বাঢ়ি যায় আৰু আপোনাক ক'লে ডিপেণ্ডছ অন দ্য টাইপ অফ দ্য টিউমাৰ মেক্সিমাম টাইপ অফ মানে বহুত ধৰণৰ ব্ৰেইন টিউমাৰ থাকে যিটো বিনাইন থাকে যিটো আমি টিউমাৰটো উলিয়াই দিয়াৰ পিছত পেচেণ্ট
ঠিক হৈ যায় বস্তুটো আৰু হ'বলগীয়া একো নাই কিছুমান ধৰণৰ থাকে যিবিলাক হাই গ্ৰেড টিউমাৰ্ছ সেইবিলাক লৈ পেলাই আমি অলপমান সেয়া হয় আৰু বস্তুটো তাৰ প্ৰগনচিছটো খুব এটা সেয়া নহয় সন্তোষজনক নহয় সেইটোৱে আপোনাৰ কিন্তু ব্ৰেইন টিউমাৰ হ'ল বুলি যে মানুহজন নিৰাশ হৈ পৰিব সেইটো কোনো কথা নাই তাৰ চবৰে ট্ৰিটমেণ্ট অপশ্যন আছে মানে আৰোগ্য হোৱাৰ সময়সীমাটো বাঢ়িব পাৰে কাৰোবাৰ কিন্তু সকলোৰে বাবে চিকিৎসা আছেই সকলোৰে বাবে চিকিৎসা আছেই গতিকে কথাখিনি শুনি হয়তো দৰ্শকসকলে ভাল পাব আৰু এটা কথা বিষয় হৈছে যে আমি আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে নিউৰোচাৰ্জাৰীৰ বিভাগৰ যিহেতু আপুনি এতিয়ালৈকে যিখিনি দেখিছে সেইখিনি আপুনি অৱগত কৰিছে যিখিনি অভিজ্ঞতা আপোনাৰ হাতলৈ আহিছে বা যিখিনি অভিজ্ঞতা আপুনি চকুৰে দেখিছে আজিলৈকে পাইছে নাৰায়ণা হস্পিটেলে যিখিনি কাম কৰিছে সেইখিনিও আপুনি উপলব্ধি কৰিছে বা দেখিছে বা এই ক্ষেত্ৰখনৰ সৈতে আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ এতিয়ালৈকে যিখিনি পাইছে সেই সকলোখিনি কথা কৈছে মনলৈ কিছুমান ভাৱ আহে বহুতৰে ভাৱ আহে যে কাৰোবাৰ এনেকুৱা হৈ থাকে যে আপুনি যিটো ক'লে এতিয়া ভৰিৰ জিনজিননি হাতৰ জিনজিননি এনেকুৱা এটা অৱস্থালৈ গুচি যায় যে নাই হাতখনে কিবা এটা দাঙিব নোৱাৰে ভৰিটো বা লৰচৰ কৰিবলৈ দিগদাৰ হয় সেই অৱস্থাটোত মানুহজনে কি কৰিব বা সেই অৱস্থাটোত সেই ৰোগীগৰাকীয়ে কি কৰিব প্ৰথমতেতো আমি নিশ্চয় তেওঁ ডক্টৰৰ ওচৰলৈ যাবই লাগিব প্ৰথমতে আমি ইভেলুৱেট কৰিব লাগিব কিহৰ কাৰণে বস্তুটো হৈছে কিহৰ কাৰণে উইকনেছটো হৈছে হয়তো সেইটো উপশম পাবনে পাব উপশম ডেফিনেটলি পাব সেইটো বস্তুটো আমি প্ৰথমতে প্ৰচেছটো হ'ল প্ৰথমতে আমি আহিলে আমি ডায়েগন'জ কৰি ল'ব ধৰি লওক এতিয়া যদি ভৰিখনৰে জিনজিননি বা হাতৰে কিহৰ কাৰণে হৈছে বস্তুটো আমি স্কেন এখন কৰি চাম পেচেণ্টত কি আছে কেতিয়াবা সেইটো সাধাৰণ শ্লিপ ডিস্কো হ'ব পাৰে বা কেতিয়াবা টিউমাৰ এটাও হ'ব পাৰে স্পাইনেল টিউমাৰ এটাও হ'ব পাৰে বা কিবা ধৰণৰ ইনফেকশ্যনো হ'ব পাৰে কিহৰ কাৰণে ডিপেণ্ডিং অন দ্য কজ এভৰিথিং চবৰে ট্ৰিটমেণ্ট আছে গোটেইখিনি যি ধৰণে ট্ৰিটমেণ্ট কৰিব লাগে সেইটো ট্ৰিটমেণ্টটো আগবঢ়াই নিলে বস্তু সাধাৰণতে ইম্প্ৰুভমেণ্ট হয় উইথ অকল চাৰ্জাৰীটোৱে নহয় তাৰপিছতো আমাৰ বহুত ধৰণৰ ট্ৰিটমেণ্ট থাকে ফিজিঅ'থেৰাপি ৰিহেবিলিটেশ্যন গোটেইখিনি কৰি মানে নাৰ্ভডালক যেতিয়া দুডাল হাড়ৰ মাজত চেপা খাই যায় বা সেই সময়ত ধৰক পিঠিতেই হ'ল বা কান্ধতেই হ'ল হাতখন দাঙিব নোৱাৰা এটা পৰিস্থিতি বা দাঙি জোৰ দি কাম কৰিব নোৱাৰা যদি কাম কৰে তেনেহ'লে গোটেই সৰ্বশৰীৰত বিষ এনেকুৱাবোৰ থাকেই থাকে মই যেনেকৈ ডিপেণ্ডছ অন দ্য কজ যদি ধৰি লওক আপোনাৰ শ্লিপ ডিস্ক হৈছে যদি আমি ডিস্কটো গুচাই দিওঁ উলিয়াই দিওঁ নাৰ্ভৰ কম্প্ৰেশ্যনটো গুচাই দিওঁ পেচেণ্ট আকৌ ইম্প্ৰুভমেণ্ট হৈ যায় সাধাৰণতে ধুনীয়াকৈ একো প্ৰব্লেম নাথাকে আৰু এই আমি কিছু সময়ৰ পূৰ্বে কথা পাতিছিলোঁ দুৰ্ঘটনা এটা হ'ল হঠাতে সেই দুৰ্ঘটনাটো হোৱাৰ পিছত তেওঁৰ ব্লিডিং হৈছে বা চাৰ্জাৰীৰ প্ৰয়োজন হৈ গৈছে সেই মুহূৰ্তত কিমান সময়ৰ ভিতৰত কেনেদৰে পালেহি বা কি আপোনালোকৰ ওচৰত বিশেষভাৱে সহায় হয় মানে এজ সুন এজ পচিবল যেতিয়া মানে চাইট অফ এক্সিডেণ্টৰ পৰা যিটো হেল্থ ফেচিলিটি আছে নিয়েৰেষ্ট হেল্থ ফেচিলিটি এজ সুন যিমান পাৰে সোনকালে আহিলে আমাৰ কাৰণে বেষ্ট হয় পেচেণ্টৰ কাৰণে বেষ্ট হয় আমি বেষ্ট ট্ৰিটমেণ্টটো বা যিমানখিনি পাৰি সোনকালে আমি ডায়েগন'জ কৰি যদি চাৰ্জাৰী লাগে ইমিডিয়েটলি আমি যদি চাৰ্জাৰী নিব পাৰোঁ তাৰ আউটকামটো খুবেই ভাল হয় সাধাৰণতে যিখিনি পেচেণ্ট লাগে মানে গ'ল্ডেন আৱাৰ্ছ বুলি কোৱা হয় বুলি এইটো সাধাৰণতে ষ্ট্ৰ'কৰ ক্ষেত্ৰত 3 আৱাৰ্ছ বুলি কয় আমাৰ ট্ৰমাৰ ক্ষেত্ৰত আমি যিমান পাৰোঁ সোনকালে আনি পেলাই ষ্টেবিলাইজ কৰি পেলাই পেচেণ্টজন যদি অতিৰ প্ৰয়োজন অতিলৈ নি আমি যদি চাৰ্জাৰী কৰোঁ যিমান পাৰোঁ সোনকালে আউটকামটো সাধাৰণতে ভালেই হয় তেতিয়া মানে ভাল খুব সোনকালে সুস্থ হোৱাৰ এটা কথা থাকে আমি কথা পাতিছোঁ বহুখিনি আৰু এইটো ডিপেণ্ডছ অন চিভিয়াৰিটি অফ ইঞ্জুৰি অলছ' মানে এতিয়া যিটো প্ৰাইমেৰী ইম্পেক্ট হৈছে মানে ধৰি লওক এক্সিডেণ্ট হৈছে মানুহজনৰ সেই প্ৰাইমেৰী ইম্পেক্টত ব্ৰেইন কিমানখিনি ডেমেজ হৈছে সেইটোৰ ওপৰতো বহুতখিনি বস্তু ডিপেণ্ড কৰে আমি বেক পেইনৰ কথা পাতিলোঁ আমি ষ্ট্ৰ'কৰ কথাও পাতিছোঁ এতিয়া আমি আপোনাক মোৰ এটা বিষয়ে বেক পেইনৰ বিষয়লৈ আমি আকৌ এবাৰ যাম আমি দুটামান কথা জানিবলগীয়া আছে আৰু নাৰায়ণা হস্পিটেলৰ ক্ষেত্ৰত কোনকেইটা বিষয়ক লৈ নাৰায়ণা হস্পিটেলে খুব বিশেষভাৱে গুৰুত্ব দিয়ে সেইটো আপোনাক মই যদি সোধোঁ নাৰায়ণা এতিয়া মই যিহেতু নিউৰোচাৰ্জাৰী আছোঁ নিউৰ'লজি খুব আমাৰ টীমটো খুবেই ষ্ট্ৰং গোটেইকেইজন আমি 4জন ডক্টৰ আছোঁ গোটেইকেইজনে আমি যিটো নিজৰ ফিল্ডত কাম গোটেইখিনি কৰি থকা হৈছে ইয়াতে তাৰ উপৰিও ইয়াতে আমাৰ কাৰ্ডিঅ'লজি বিভাগ খুবেই ষ্ট্ৰং কাৰ্ডিঅ'লজি CTBS বিভাগ খুবেই ভাল দেন আমাৰ ক্ৰিটিকেল কেয়াৰ বিভাগটো খুবেই ভাল জেনেৰেল মেডিচিন বিভাগ অৰ্থ'পেডিক্স বিভাগটো খুব ভাল দেন আমাৰ ENT বিভাগ তেনেকৈ তাৰপিছতে আমাৰ বাকী পেডিয়াট্ৰিক্স হওক বা গোটেইখিনি ফেচিলিটিজখিনি প্ৰায়ভাগ ফেচিলিটিজখিনি আছে আমাৰ গোটেইখিনি ক'বলৈ গ'লে আমাৰ পালমনাৰী মেডিচিন হওক বুজিছোঁ
তাৰপিছত এই নাৰায়ণা হস্পিটেলৰ বিষয়খিনি নিউৰোচাৰ্জাৰী বিভাগটোৰ কথা আপুনি যিহেতু আমি কথা পাতিলোঁ তাৰ লগতে আমি কাৰ্ডিঅ'লজিৰ বিভাগৰ কথাও আপুনি উল্লেখ কৰিলে সেই মানে যিকেইটা বিভাগৰ নাৰায়ণা হস্পিটেলে খুব কাম কৰি গৈছে আমি আজি যিহেতু নিউৰোচাৰ্জাৰী বিভাগৰ লগতে বিশেষভাৱে কি কেনেদৰে কি হ'ব বা মানুহখিনি কি কৰিব হঠাতে কিবা এটা হ'লে সেইখিনি কথা পাতিছোঁ বেক পেইনৰ ক্ষেত্ৰত যদি আমি বহুখিনি অথনি কথা আলোচনা কৰিছোঁ যে বেক পেইন হ'লে কেতিয়া আহিব লাগে চিকিৎসকৰ ওচৰলৈ কোন কেইটা পৰ্যায়ত বেক পেইনৰ কি অৱস্থালৈ যায় প্ৰতিকাৰ কেনেকুৱা হ'ব পাৰে বেক পেইনৰ সেই প্ৰতিকাৰটো দীৰ্ঘস্থায়ী হয়নে নহয় বহুত দিনলৈকে মানে মানুহজন সুস্থ হৈ থাকি নে নাথাকে সেইটো কি ক'ব বেক পেইনৰ প্ৰতিকাৰ কৰিবলৈ মানে আমি হেয়াৰ ইনিচিয়েলৰ পৰা ষ্টাৰ্ট কৰিব লাগিব মানে যেতিয়া ইনিচিয়েল ষ্টেজত যেতিয়া পেইনটো ষ্টাৰ্ট হয় তেতিয়াৰ পৰা যদি আমি কৰোঁ এইটো লং লাষ্টিং হয় পিছত সাধাৰণতে ফিজিঅ'থেৰাপি এক্সাৰচাইজ চ' এতিয়া যদি আমি প্ৰিভেনশ্যন বুলি ক'বলৈ যাওঁ প্ৰতিকাৰ বুলি যদি ক'বলৈ যাওঁ বেক পেইন ফাৰ্ষ্ট ইজ আমাৰ লাইফষ্টাইলটো আমাৰ যিটো আমাৰ হেবিটছ এক্সাৰচাইজটো আমি ইনকালকেট কৰিব লাগে মানে লাইফৰ যিটো লাইফষ্টাইলৰ এটা এক্সাৰচাইজ কৰা হেবিটে বনাব লাগে কেলৈ আমাৰ যিটো বেক মাছলছ হয় সেইখিনি যদি আমি ষ্ট্ৰেংথেন কৰি ৰাখোঁ কোৰ মাছলছখিনি যদি আমি ষ্ট্ৰেংথেন কৰি ৰাখোঁ আমাৰ বেকটোও ষ্ট্ৰং হৈ থাকিব আৰু তেতিয়া আমাৰ বেক পেইন হোৱা বা মানে যথেষ্টখিনি আমি বাচি থাকিম দেন ষ্ট্ৰেচিং এক্সাৰচাইজ ষ্ট্ৰেচিংখিনি যদি আমি ষ্ট্ৰেচিং কৰোঁ ডেইলি মানে বেচিকেলি আমাৰ পেইন মষ্ট অফ দ্য কেছেছ মষ্ট কমন কজেছ অফ পেইন আমাৰ ষ্টিফনেছ বেক ষ্টিফনেছ যদি আমি ষ্ট্ৰেচিং কৰোঁ মাছলছবিলাক অলপ ফ্লেক্সিবল হৈ থাকিব ষ্টিফনেছৰ পৰা আমি বাচি থাকিম আৰু ষ্টিফনেছ হ'লে আমাৰ জইণ্টছবিলাকতো যথেষ্টখিনি প্ৰেছাৰ পৰে তো যদি আমি ফ্লেক্সিবল কৰি ৰাখোঁ আমাৰ মাছলটো আমাৰ বেকটো বেক পেইনৰ পৰা যথেষ্টখিনি আমাৰ বাচি থাকিম নেক্সট থিং আপোনাৰ চিটিং যেনেকৈ বহুত দেৰি আমি যদি বহি থাকোঁ ইমপ্ৰপাৰ প'ষ্টাৰত তেতিয়াও আমাৰ এতিয়া আজিকালি বহুত দেখা যায় বহুতখিনি মানুহৰ আমাৰ ডেস্ক জব চিটিং জবেই হয় তো এইখিনি সময় মানে বহুত দীঘলীয়া সময় যদি বহি থাকিব লাগে মাজে মাজে আমি যদি অলপমান সময় ব্ৰেক এটা লওঁ উঠি পেলাই অলপ খোজ কাঢ়ি আকৌ বহি পেলাই কামখিনি কৰোঁ তেতিয়াহ'লে আমাৰ যথেষ্টখিনি বেক পেইনৰ পৰা সেইখিনি হৈ থাকিব চিটিং প'ষ্টাৰটো যেতিয়া আমি কম্পিউটাৰত কাম কৰোঁ বা ক'ৰবাত কাম কৰোঁ চিটিং প'ষ্টাৰটো ভাল ধৰণে নিজৰ এটা প'ষ্টাৰ বনাই বহিলে বেটাৰ হয় শুওঁতেও তেনেকৈ ধৰণে আমি যদি শুওঁতে নিয়ম বা তেনেকুৱা আছে নেকি ৰিকাম্পেণ্ট পজিশ্যনত শুলে চিধাকৈ যদি আমি শুওঁ যোনে চিধাকৈ শুৱে তেতিয়াও বেকৰ ওপৰত অলপ প্ৰেছাৰ পৰে শুওঁতে আমি যদি তলত আঁঠুকেইটাৰ তলত যদি আমি কাৰো পিল' এটা লৈ লওঁ তেতিয়া আমাৰ বেকৰ ষ্ট্ৰেইনটো অলপ কম পৰে তাৰপিছত কাটি হৈ শোৱা মানুহবিলাকৰ কাৰণে যোনে কাটি হৈ শুই ভাল পায় তেওঁলোকৰ আঁঠুকেইটাৰ মাজত যদি পিল' এটা ল'লে সেইধৰণে শুলেও অলপ মানে বেকৰ ওপৰত ষ্ট্ৰেইনটো অলপ কিছু পৰিমাণে কম পৰে দেন আমি ক'বলৈ গ'লে অবেচিটিটো আমাৰ এটা মেজৰ কজ মানে অবেচিটি ৱেইট অভাৰ ৱেইট হোৱাটো বেক পেইনৰ সেইবিলাক অবেচিটিটো কমাব ৱেইট ৰিডাকশ্যন সেইখিনি দেন আপোনাৰ স্মকিং মানে কি চিগাৰেট স্মকিং যিটো হয় স্মকিং কজেজ মানে আপোনাৰ যিটো আমাৰ ডিছকলেজ যিটো মই ক'লোঁ কুশ্যন ৰাতিপুৱাৰ মাজত যিটো কুশ্যন থাকে ডিছকলে ব্লাড ছাপ্লাইটো যথেষ্ট পৰিমাণে কমাই দিয়ে আৰু ফলত কি হয় ডিজেনেৰেশ্যনটো সোনকালে হয় তো সেইখিনি বস্তু যদি আমি আৰু লগতে কি আমাৰ অষ্টিঅজেনেচিছটোও কমাই দিয়ে মানে যিটো আমাৰ কেলছিয়াম এবজৰ্পশ্যনটো কমাই দিয়ে তো বনটো ভালকৈ ফৰ্ম নহয় তো স্পাইনেল ডিজেনেৰেশ্যন সোনকালে হয় তো স্মকিংটো যথেষ্ট পৰিমাণে আমাৰ হাৰ্ম কৰে মানে এনেধৰণৰ মানে বস্তুবোৰ এৰিব লাগিব এৰি মেলি চলিলে মানে বেকটো হেল্ডি হৈ থাকিব নহ'লে মানে খুব কম সময়তে এনেকুৱা হৈ যায় যে এনেকুৱা মানুহ মই দেখা পাইছোঁ এতিয়া মই বিশেষভাৱে দেখা পাইছোঁ যে 3-4 দিন বিচনাত থাকিবলগীয়া অৱস্থা হৈ যায় ইমানেই বিষ হৈ যায় এনেকুৱা অৱস্থাটো আপুনিতো বহুতক আপোনালোকেতো পাইছে আমি দেখিছোঁ যিবোৰ সেইবোৰ কথা কৈছোঁ আপোনালোকেতো বহু চিকিৎসা কৰিছে এনেকুৱা তেওঁলোকৰ আচলতে হৈ থাকে বহুদিন হৈ থাকে তাৰপাছত অফিচতো এনেকৈ বহি থাকে চকীখনত বা কমফৰ্ট নোহোৱাকৈও বহি থাকিবলগীয়া অৱস্থা হয় বা 8 ঘণ্টা 9 ঘণ্টা কাম কৰিবলগীয়া হয় সকলোৰে ক্ষেত্ৰত প্ৰায়ভাগৰে ক্ষেত্ৰত আৰু সকলোৰে লাইফষ্টাইলটো তেনেকুৱাই হৈ গৈছে যিহেতু গতিকে এইটো বাহিৰ গৈয়ে থাকিব এতিয়া বেক পেইনৰ বিষয়টোৱে বিশেষভাৱে আচলতে চিন্তা কৰিবলগীয়া সেইটোৱে লাইফষ্টাইলত আমি যদি এক্সাৰচাইজ এটা হেবিট বনাওঁ ৰাতিপুৱা উঠি পেলাই অলপ এক্সাৰচাইজ কৰিলোঁ বা য়োগাই কৰিলোঁ বা অলপ ষ্ট্ৰেচিঙে কৰিলোঁ সেইখিনি কৰিলেও যথেষ্ট পৰিমাণে আমাৰ বেক পেইনটো আমাৰ কমি থাকিব আৰু এটা নিৰ্দিষ্ট বয়সৰ পিছততো সেইটোৰ ক্ষেত্ৰততো আমি যদি কৰিম বুলি ভাবোঁ বা আগৰ পৰা কৰিলে বেছি সুবিধা হয় আগৰ পৰা যিমান সোনকালে আমি হেবিটটো বনাব পাৰোঁ সিমান সোনকালে ভাল যিমান য়াং এজৰ পৰা যদি আমি আমাৰ মাছলখিনি ষ্ট্ৰেংথেন কৰি ৰাখিব পাৰোঁ তেতিয়া যথেষ্টখিনি আমি সেয়া কৰিম আৰু এইখিনি আমি আননেচেৰী এক্টিভিটিজ বা যিবিলাক আমাৰ অভাৰ ষ্ট্ৰেইন কৰে মানে বস্তুটো আমি আনএকাষ্টম এক্টিভিটি যিটো লৈ পেলাই আমি ইউজটো নহয় সেইখিনি এক্টিভিটি কৰোঁতে আমি অলপ সাৱধান হ'ব লাগে গতিকে আমি গধুৰ বস্তু এটা দাঙোতেও আমি সাৱধান হ'ব লাগে মানে এনেকুৱা নহয় নিজৰ শক্তিটোৱে যিমান পাৰে তাতকৈ বেছি যদি দাঙি দিয়া যায় এতিয়া ধৰি লওক আমি জিমলৈকে গ'লোঁ কোনোবা এজন মানুহে বোলে কোনোবা এজনক
দেখিবলৈ 100 কেজি দেখুৱাবলৈ হয় ময়ো দাঙি দিওঁ সেইটো কৰিবলৈ গ'লে আপোনাৰ দিগদাৰ আছে হঠাৎ যদি লাগি যায় বা হঠাৎ যদি কিবা এটা হৈ যায় সেই সময়ত কি হয় যে ৱেইট ডাঙৰ এটা নিয়ম আছে আপোনাৰ বস্তুটো যেতিয়া আপুনি ধৰি লওক ৱেইট এটা দাঙিলে গধুৰ বস্তু দাঙিব লগা হ'লে চিলিণ্ডাৰ এটা দাঙিব লগা আমাৰ যেতিয়া আমি প্ৰেছাৰটো দিওঁ আমাৰ প্ৰেছাৰটো ভৰিৰ পৰা জোৰটো দিব লাগে বেকৰ পৰা নহয় বস্তুটো বেকত ঘপককৈ টান মাৰি দিব নালাগে প্ৰেছাৰটো আৰু বস্তু যিমান ওচৰত থাকে সিমান ভাল ওচৰত লৈ পেলাই ভৰি জোৰত বস্তু দাঙিবলৈ চেষ্টা কৰিব যদি গধুৰ বস্তু দাঙিব নহ'লে আননেচেচেৰি সেয়া হ'ব আৰু আমি যেতিয়া যিমানে আমি ফ্লেক্স কৰোঁ যিমানে ফ্লেক্স কৰিলে আমাৰ ডিস্কটো যদি কাৰোবাৰ ডিস্ক বাল্জ আছে বা প্ৰলেপছ আছে এইটো বাহিৰলৈ ওলাই অহা আৰু চান্সেছ থাকে চ' ফ্লেকশ্যনত আমি সদায় সাৱধান হ'ব লাগে এক্সটেনশ্যন কৰিলে কি হয় আমাৰ এক্সটেনশ্যনত মানে ডিস্ক বাল্জটো বা যিটো প্ৰলেপছ সেইটো ওলাই অহাৰ চান্সেছ নাথাকে বা কম ফ্লেকশ্যন আৰু লেটাৰেল ৰ'টেশ্যন এইবিলাক কৰিলে আমাৰ ডিস্ক বাল্জ বা প্ৰলেপছ হোৱাৰ চান্সেছবিলাক বেছি বাঢ়ি যায় এইটো মানে সেইকাৰণে সেইটো ক্ষেত্ৰত খুব গুৰুত্ব দিব লাগিব ঠিক আছে আমি বহুখিনি কথা পাতিছোঁ আৰু দৰ্শকসকলেও জানি উপকৃত হ'ব যে বেক পেইনৰ ক্ষেত্ৰত কোনখিনি সমস্যা আহি পৰে বা কেনেকুৱা ধৰণৰ সমস্যাবোৰ থাকিব পাৰে লগতে আমি নাৰায়ণা হস্পিটেলে এই নিউৰো চাৰ্জাৰীৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে তাৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপুনি যিহেতু তাৰে সেই পৰিয়ালৰে সদস্য এগৰাকী চিকিৎসক হিচাপে সেই বিভাগৰ কনচালটেণ্ট হিচাপে আপুনিও যিহেতু এই ক্ষেত্ৰখনৰ সৈতে খুব ধুনীয়াকৈ জড়িত হৈ আছে সেৱা আগবঢ়াই গৈছে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ এই নিউৰো চাৰ্জাৰীৰ ক্ষেত্ৰত নাৰায়ণা হস্পিটেলে এতিয়া যিখিনি পদক্ষেপ ল'বলৈ গৈ আছে বা আপুনি যিখিনি কথা আজি অনুষ্ঠানটোৰ জৰিয়তে দাঙি ধৰিলে সেইখিনি শুনি আমি খুব সুখী আৰু আগন্তুক সময়ত নাৰায়ণা হস্পিটেলে এই নিউৰো চাৰ্জাৰীৰ ক্ষেত্ৰখনত বা কেনেদৰে কি কৰাৰ পৰিকল্পনা কৰিছে আৰু এই ক্ষেত্ৰত আগৰ যিখিনি কাম সেইখিনিৰ আধাৰত এতিয়ালৈকে কিমান দূৰ সফলভাৱে হৈছে চমুকৈ শেষত এতিয়া আমি আগলৈ আমাৰ যথেষ্টখিনি প্লেনিং আছে আমাৰ নিউৰো চাৰ্জাৰী ডিপাৰ্টমেণ্টটো লৈ পেলাই বিশেষকৈ অসম আৰু নৰ্থ ইষ্টক লৈ পেলাই তো এতিয়া আমাৰ যিমানখিনি ছফিষ্টিকেটেড ইনষ্ট্ৰুমেণ্টছ কিছুমান আমাৰ আনাৰ সেয়া আছে এতিয়া যেনেকৈ আমাৰ মাইক্ৰস্কোপটো আছে যেনেকৈ চাৰ্জাৰীৰ ক্ষেত্ৰত আমাক সহায় কৰিবলৈ নিউৰো নেভিগেশ্যন বুলি এটা ছিষ্টেম এটা থাকে যিটো আমাৰ আমি ছফ্টৱেৰৰ জৰিয়তে আপুনি ব্ৰেইনৰ কোন জেগাত ক'ত টিউমাৰ আছে বা ক'ত লোকেশ্যনত ক'ত মানে পেথলজিটো আছে আমি সেইটো চাব নিউৰো নেভিগেশ্যন মেচিন এটা অনা কথা আছে নিউৰো মনিটৰিং এটা অনা কথা আছে তাৰ উপৰিও আমাৰ যিটো স্পাইনেল এণ্ডস্কোপ অলৰেডি মানে মিনিমেলি ইনভেচিভ বা কি হ'ল নিউৰো চাৰ্জাৰী বুলি যিটো কয় সেইখিনি কৰাৰ আমাৰ গোটেইখিনি প্ৰভিজন আমি সেয়া ষ্টাৰ্ট কৰিছোঁ এতিয়া সেইবিলাক প্ৰচেছো আৰম্ভ হৈছে এতিয়া আমি হিমটমা বা ষ্ট্ৰ'ক হ'লেও আমি কি হ'ল চাৰ্জাৰী কৰি পেলাই ব্লাডটো উলিয়াব পৰা বা তেনেকুৱা নিচিনা আমাৰ যিটো কেপেবিলিটি বা ইনফ্ৰাষ্ট্ৰাকচাৰ সেইখিনি আমি ডেভেলপ কৰিছোঁ ঠিক আছে গতিকে নাৰায়ণা হস্পিটেলো আগবাঢ়ি যাওক আপোনাৰো এই ক্ষেত্ৰখনত আপুনিও সফল হৈ আগবাঢ়ি যাওক আপুনি যিসকলক সেৱা আগবঢ়াইছে তেওঁলোকে আপোনাক সদায় কৃতজ্ঞতাটো প্ৰকাশ কৰে আৰু আপুনিও হয়তো এই সৰুতে যিটো মনত ভাৱ এটা লৈ পেলাই এতিয়ালৈকে যিখিনি আগবাঢ়ি আহিছে গতিকে আপুনিও সফলতাৰ বাটত এনেকেদৰে গৈ থাকক সেইটো আমি বিচাৰিছোঁ আকৌ আমি এদিন লগ পাম আকৌ কিছু কথা পাতিম বেক পেইনক লৈ পাতিলোঁ ষ্ট্ৰ'কক লৈ পাতিলোঁ আৰু আমি নাৰায়ণা হস্পিটেলে কি কৰিবলৈ গৈছে বা নিউৰো চাৰ্জাৰীৰ ক্ষেত্ৰখনত আপুনি যিখিনি অভিজ্ঞতা পাইছে সেইখিনিও আজি আমাৰ আগত দাঙি ধৰিছে খুব ভাল লাগিলে আপোনাৰ এই কথাখিনি শুনি আৰু দৰ্শকসকলেও ভাল পাব শেষত কিবা ক'ব বিচাৰিব নেকি এই ক্ষেত্ৰখনৰ সৈতে মানে এই ৰোগটোৰ সৈতে যুঁজি থকা লোকসকলৰ বাবে কিবা ক'ব বিচাৰিব নেকি মই এইটোৱে ক'ম যে চব মানে আপুনি হতাশ কিতাপ হৈ পৰিব নালাগে চব বস্তুৰে এটা ট্ৰিটমেণ্ট আছে চবৰে আমাৰ এটা উপায় আছে চবৰে চলিউশ্যন এটা আছে ডেফিনেটলি আমাৰ ডক্টৰৰ সহায়ত বা যিখিনি চিকিৎসকৰ সহায়ত আৰু আপোনালোকৰ নিজৰ যিটো উইল পাৱাৰ মনৰ সহায়ত আমি ডেফিনেটলি গোটেইখিনি ডিজিজ বা যিখিনি প্ৰব্লেম আছে ষ্ট্ৰ'কে হওক বা পেৰালাইচিছে হওক বা যিখিনি হওক উইল বি এবল টু অভাৰকাম চ' কেতিয়াও ডু নট ডিছপেয়াৰ গতিকে ডাক্তৰ দিব্যজ্যোতি বৰা ডাঙৰীয়া আমাক যিখিনি কথা ক'লে সেই কথাখিনি নিশ্চিতভাৱে সকলো উপকৃত হ'ব আৰু আপোনাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটোত এইখিনি সময় দিয়াৰ বাবে ডাক্তৰ দিব্যজ্যোতি বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ হেল্থ প্লাছৰ পৰা বিদায় লৈছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত